বন্ধুসকল, আজিৰ প্ৰশ্ন উত্তৰ শিতানত আপোনালোকলৈ বুলি লৈ অহা প্ৰশ্ন উত্তৰবোৰ এনেধৰণৰ। প্ৰথম প্ৰশ্ন, ৰাষ্ট্ৰীয় একতা দিৱস কোন তাৰিখে আৰু কোনজন মহান ব্যক্তিৰ উপজা দিনৰ লগত সংগতি ৰাখি পালন কৰা হয়? উত্তৰ হ'ল 31 অক্টোবৰ আৰু মহান ব্যক্তিজনৰ নাম হ'ল চৰ্দাৰ বল্লভভাই পেটেল। 2 নম্বৰ প্ৰশ্ন, ভাৰতীয় ৰেলৰ প্ৰতীক চিহ্নত কেইটা তৰা সন্নিৱিষ্ট আছে আৰু ইয়াৰ অৰ্থ কি? উত্তৰ হ'ল ভাৰতীয় ৰেলৰ প্ৰতীক চিহ্নত 17টা তৰা সন্নিৱিষ্ট আছে আৰু ইয়াৰ অৰ্থ হৈছে ভাৰতীয় ৰেলৰ 17টা শাখা। 3 নম্বৰ প্ৰশ্ন হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ দুৰ্গ মানে ফৰ্টৰ নাম কি? উত্তৰ হ'ল চিত্তোৰগড় দুৰ্গ, ই ৰাজস্থানত অৱস্থিত। 4 নম্বৰ প্ৰশ্ন হ'ল জয় জৱান জয় কিষাণ জয় বিজ্ঞান কোনজন প্ৰধানমন্ত্ৰীৰ উক্তি? উত্তৰ হ'ল অটল বিহাৰী বাজপেয়ীদেৱৰ। ধন্যবাদ।